ৰাজ্যত পুনৰ ডকাইতি কাণ্ড গুৱাহাটী বা যোৰহাটত নহয় এইবাৰ বকুত সংঘটিত হ'ল ভয়ংকৰ ডকাইতি হাতত উদ্যত পিষ্টল লৈ ডকাইতৰ দাদাগিৰি 15জনীয়া ডকাইতৰ আক্ৰমণত অৱস্থা গুৰুতৰ এজনৰ ইটোৰ পিছত সিটো ভয়ংকৰ ডকাইতিৰ ঘটনাই ৰাজ্য কঁপাই যোৱাৰ পাছতে পুনৰ আন এক ডকাইতিৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ এইবাৰৰ ঘটনা বকুৰ নিচেই কাষৰ দেওচৰ নামৰ অঞ্চলত মহানগৰীৰ মালিগাঁৱৰ মুকুট ডেকা নামৰ ব্যৱসায়ীজনে বকুৰে এজন বন্ধু প্ৰণৱ মহন্তৰ সৈতে ইটা ক্ৰয় কৰিবলৈ বুলি বকুৰ এটা ইটা ভাটালৈ নিজ গাড়ীৰে গৈ থকা অৱস্থাত 15জনীয়া ডকাইতে লুটপাট চলালে দুয়োকে তিনিখন গাড়ীৰে অহা 15জনীয়া ডকাইতৰ দলে চাৰিওফালৰ পৰা আগুৰি ধৰে দুই বন্ধু যোৱা গাড়ীখন ডকাইতি গাড়ীখন আগ ভিটি ধৰাৰ পাছতে স্থানীয় ৰাইজৰ সহায় বিচাৰি আৰ্তনাদ কৰে মুকুট ডেকাই স্থানীয় ৰাইজ আহি পোৱাৰ পূৰ্বেই দুই বন্ধুক লাঠি আৰু পিষ্টলেৰে কোবাই আঘাত কৰে দলটোৱে ইটা ক্ৰয় কৰিবলৈ বুলি লগত লৈ যোৱা 1 লাখ টকাৰ বেগটোৰ লগতে মুকুট ডেকাৰ বন্ধু প্ৰণৱ মহন্তক বেয়াকৈ মাৰধৰ কৰি সোণৰ চেইনডালো কাঢ়ি লৈ যায় ডকাইতৰ দলটোৱে তিনিখন গাড়ী গৈছে এখন গাড়ী আমাক আগভেটি ধৰিছে আৰু দুখন পিছফালে গোটেইবিলাক প্ৰায় 15জনমান ল'ৰা আছে আৰু সিহঁতৰ হাতৰ ৰড আৰু পিষ্টল ওলাই প্ৰণৱ মহন্তই সি গাড়ী চলাইছিল তাক প্ৰথম মাৰধৰ কৰিছে তাক মাৰধৰ কৰাৰ পিছত মই দৌৰি ইটা ভাটাত সোমালোঁ খবৰ দিয়াৰ কাৰণে তাৰপিছত ইটা ভাটাত যাই মই আশ্ৰয় ল'লোঁ ইটা ভাটাৰ পৰাও কোনোবা আহিল তাৰপিছত ৰাইজ ওলাই আহিল ইয়াতে মোৰ বন্ধুজনক খুব বেয়া ধৰণে মাৰধৰ কৰিছে আমি তাৰমানে 1 লাখ টকা এডভান্স দিয়াৰ কাৰণে নিছিলোঁ এইটো মোৰ টকা এইটো গাড়ীতে আছিল আমাৰ দুটা চিটৰ মাজত আগত তাত থোৱাইছিল এটা এমডাবৰ ভিতৰত ভৰাই সেই টকাটোৰ পিছত চালোঁ যে টকাটো নাই টকাখিনি নিছে 1 লাখ টকাটো আৰু প্ৰণৱ মহন্তৰ সোণাৰ একডাল ভাল চেইন আছিল দামী চেইনডাল নিছে আৰু তাৰ মানি বেগটো মোটামুটি অনুমান 20-30হাজাৰ টকা আছিল চাগে সেইখিনি নিছে ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে প্ৰণৱ মহন্ত বকুৰে স্থানীয় ব্যক্তি প্ৰণৱ মহন্তই চিনাক্ত কৰিছে ডকাইতৰ দলটোৰ সদস্যক ইতিমধ্যে বকু আৰু জালুকবাৰী আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় উল্লেখযোগ্য যে ৰাজ্যত সঘনাই বৃদ্ধি পোৱা চুৰি ডকাইতিৰ ঘটনাৰ কেতিয়া ওৰ পৰিব তাক লৈও চিন্তিত হৈছে ৰাইজ মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ